আজি অসমীয়া ভাষাৰ প্ৰচলনটো অসমত ইমান সীমাবদ্ধ কৰি তুলিছে, ইমান ঠেক বন্দীলৈ লৈ গৈছে যে এই ভাষা চৰ্চাটো নোহোৱা কৰি পেলোৱাৰ এটা পৰিৱেশ সূচনা কৰিছে। আৰু এই পৰিৱেশটো কোনে সূচনা কৰিছে? আমি বোধ কৰোঁ আমাৰ এই আলোচনা আৰু এটা কথা, বঙালীত এটা বাক্য খুব প্ৰচলিত আছে, আজিও আছে। নানান দেশের নানান ভাষা, বিনে স্বদেশী ভাষা মিটে কি আশা। বিভিন্ন দেশৰ বিভিন্ন ভাষা, কিন্তু নিজৰ ভাষাটো বাদ দি আশা কিবা পূৰণ কৰিব পৰা যায় না। এক নম্বৰ কথা। আৰু আমি নলম হয়, কিন্তু আমি সহযোগ কৰিম, কিন্তু আপোনালোকে আমাক কওক আমি কি কৰিম, আপোনালোকে কি কৰিব। গতিকে আমি আপোনালোকে জানে যে আমি এই অনুষ্ঠান আমি বাদ দিছোঁ। আমাৰ এইবিলাক শব্দ যিবিলাক কথা হিন্দীয়ে হওক ইংৰাজী হওক, মই নিজে দেখিছোঁ মোৰ ভতিজা ল'ৰাটো তেনেই হ'ল, তাক মাছৰ নাম বোলে কি জেলিফিছ ষ্টাৰফিছ উঠিল। এইটো এটা কথা, কিন্তু দুৰ্ভাগ্যৰ কথা। মোৰ ল'ৰাটোকো যদি আজি হঠাৎ সুধি দিয়ে 35 মানে কিমান অসমীয়াত, কি হয়তো ক'ব পাৰিব নাই মোৰ সন্দেহ। এই সন্দেহ আমি নিজে দূৰ কৰিব লাগিব। আমাৰ ল'ৰা ছোৱালীক আমি অসমীয়া লিখিব পঢ়িব, এই ভাষাটো কি ব্যৱহাৰ কৰিছোঁ। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ যে এই লোকখিনি অসমীয়া ভাষা সংস্কৃতিৰ অংশীদাৰ, আৰু অংশীদাৰ হিচাপে এই লোকসকলৰ, কাৰণ এই লোকসকলৰ মাজত এতিয়াও কথিতভাৱে প্ৰায় 8-10টামান ভাষাৰ কিছু উপভাষা আছে, তেওঁলোকে নিজৰ মাজত ব্যৱহাৰ আমি নলম হয়, কিন্তু আমি সহযোগ কৰিম, কিন্তু আপোনালোকে আমাক কওক আমি কি কৰিম, আপোনালোকে কি কৰিব। গতিকে আমি আপোনালোকে জানে যে আমি এই অনুষ্ঠান আমি বাদ দিছোঁ। আমাৰ এই কথাকেইটা কিন্তু চাব লাগিব ভালকৈ। মই ইয়ালৈ অহাৰ আগত এই সন্দৰ্ভত দুখন খুব বিখ্যাত কিতাপৰ ওপৰত চকু ফুৰাইছিলোঁ, যে মাতৃভাষাৰ বিপদ আহিলে আৰু মাতৃভাষাৰ বিপদ কেনেকৈ আহে আৰু কোনবিলাক পথে দিয়া। কিতাপ দুখন, এখন কিতাপ লিখিছে কলিকতা বিশ্ববিদ্যালয়ৰ